নমস্কাৰ। এই ভিডিঅ'টোত ক্লাছ 11ৰ অসমীয়া বিষয়ৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত জয় জয় যাদৱ জল নিধি যা বৰগীতটো পঢ়িম। শ্ৰীমন্ত শংকৰদেৱ একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠাতা আছিল। এক দেৱ এক সেৱ হিচাপে নৱবৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। অৰ্থাৎ এজনেই ঈশ্বৰ, সেই ঈশ্বৰকে আমি সেৱা কৰিব লাগে। তেওঁ বৰগীত ৰচনা কৰিছিল নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত নগাঁৱৰ বৰদোৱাত। পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখন কীৰ্তনঘোষা। প্ৰথম নাট পত্নীপ্ৰসাদ আৰু মুঠ নাট 6খন। যদি সংলাপবিহীন নাটখনৰ নাম সোধে তেতিয়া হ'ব চিহ্নযাত্ৰা, যিখন 1468 চনত 19 বছৰ বয়সত প্ৰদৰ্শন কৰিছিল, যিখন 7 দিন 7 ৰাতি চলিছিল। আৰু সৰু পুথিখন গুণমালা, যি এৰাতিৰ ভিতৰতে লিখি উলিয়াইছিল। শংকৰদেৱৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণেহি লাগু। 1568 চনত শংকৰদেৱে ইহলীলা সম্বৰণ কৰে। বৰগীতটোৰ ৰাগ আশুৱাৰী। জয় জয় যাদৱ জল নিধি যাদৱ ধাতা, শ্ৰুত মাতাশীলত্ৰাতা স্মৰণে কৰয় সিদ্ধি, দীন দয়ানিধি ভকত মুকুতি পদদাতা। জলৰ ওপৰত লক্ষ্মী দেৱী আৰু লক্ষ্মী দেৱীৰ সৈতে আছে স্বামী নাৰায়ণ। আৰু আমি তেওঁক স্মৰণ কৰিলে শুনা মাত্ৰকে আমাক বিপদৰ পৰা উদ্ধাৰ কৰি আমাৰ কামনা পূৰ্ণ কৰোতা। যিজনে ভক্তসকলক মুক্তিৰ পথ দেখুৱায়। জগ জন জীৱন অজন জনাৰ্দন, দনুজ দমন দুখহাৰী, মহদানন্দ কন্দ পৰমানন্দ, নন্দনন্দন বনচাৰী। বিবিধ বিহাৰ বিশাৰত হাৰত ইন্দু নিন্দি পৰকাশী, শেষ শয়ন শিৱকেশী, বিনাশন পিতবসন অবিনাশী। জগত বন্ধু বিধু মাধৱ মধুৰিপু, মধুৰ মূৰুতি মূৰনাশী, কেশৱ চৰণ মৰু ৰোষ কিংকৰ শংকৰ অভিলাষী। যাৰ জন্ম নাই আৰু মৃত্যুও নাই, দনুজ ৰাক্ষসৰ দমন কৰোতা। যিজন সকলো লোকৰে জীৱন স্বৰূপ, সকলোৰে দুখ নিবাৰণকাৰী তেওঁ নাৰায়ণ। আমি পোৱা প্ৰতিটো আনন্দৰ মূল কাৰণ। নন্দ ৰজাৰ পুত্ৰ হৈ বনত গৰু চৰাওঁতা। নানাবিধ ক্ৰীড়াত নিপুণ, যাৰ উজ্জ্বলতা যাৰ সৌন্দৰ্য শৰৎ কালত দেখা চন্দ্ৰতকৈও বহুত বেছি। অনন্ত শয্যাত শয়ন কৰোতা, অৰ্থাৎ অনন্ত নামৰ সাপৰ ফণাত যি শুই থাকে। দেখিছাই হয়নে বিষ্ণুক? মহাদেৱৰ প্ৰিয়, যি মহাদেৱৰ হৃদয়ত বাস কৰে। যি কেশী নামৰ ঘোঁৰাৰ দৰে অসুৰ বধ কৰিছিল। শ্ৰীকৃষ্ণ চন্দ্ৰটোৰ দৰে, যি আমাৰ জগতৰ পৰা পাপ দূৰ কৰে, যিদৰে চন্দ্ৰই জগতৰ অন্ধকাৰ দূৰ কৰে। যি মধু অসুৰৰ শত্ৰু, মূৰ নামৰ অসুৰক বশ কৰি সংসাৰৰ পৰা পাপৰ নাশ কৰোতা। যিজন ভগৱানৰ দুই চৰণ পদুম ফুলৰ দৰে, যাক সকলো ভক্তই অভিলাষ কৰে। যাৰ চৰণ কমলত ঠাই লৈ সংসাৰৰ মায়ামোহৰ পৰা মুক্তি পাব বিচাৰে।